নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 10 ফেব্ৰুৱাৰী, মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। তাৰ পিছতে লাখ লাখ মহিলা আৰু পুৰুষৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। 10 বজাৰ লগে লগে চেক কৰক আপোনাৰ একাউণ্ট, কোনবোৰ মহিলাৰ একাউণ্টত টকা সোমাব। ইয়াক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লাখ লাখ মহিলা গোটৰ একাউণ্টত সোমাব 10,000কৈ টকা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত চৰকাৰে সোমাই দিব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন আঁচনিৰ টকা সোমাব আপোনাৰ একাউণ্টত। লগতে PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত চৰকাৰে প্ৰদান কৰিব 19 নম্বৰ কিস্তিৰ ধনৰাশি। ৰেচন কাৰ্ড থাকিলে জনতাই পাব 5টা সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হোৱা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। আজি পুৱাই লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। কোনে কোনে লাভ কৰিব ধনৰাশি। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। মাজত মাত্ৰ কেইটা ঘণ্টামান বাকী আছে। তাৰ পিছতে চেক কৰক আপোনাৰ বেংক একাউণ্ট। হয় বন্ধু বান্ধৱীসকল, লাখ লাখ মহিলা আৰু পুৰুষৰ একাউণ্টত চৰকাৰে সোমাই দিব 10 বজাৰ লগে লগে টকা। যদি আপোনাৰ একাউণ্টটো আপডেট কৰিবলগীয়া আছে আজিৰ দিনৰ ভিতৰতে কৰি লওক, অন্যথা কিন্তু আপুনি টকা নাপাব। লগতে যিসকল মহিলা অৰুণোদয় বা পেঞ্চনৰ টকা আপুনি আজি নাপায় নিশ্চয় কমেণ্ট কৰি জনাব। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব কি কৰিব লাগে। তাৰপিছত অসমবাসীৰ ৰাজুজনে চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা সুখবৰ। আজি কৃষকে লাভ কৰিব PM কিষাণৰ টকা। এতিয়া কৃষকসকলে চেক কৰক আপোনাৰ একাউণ্ট। দেশৰ 9,40,00,000 কৃষকে লাভ কৰিব PM কিষাণৰ টকা। হিতাধিকাৰী তালিকাত আছে নেকি আপোনাৰ নাম, এতিয়া চেক কৰি লৈ লওক। যদি তালিকাত আপোনাৰ নামটো আছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰে 19 নম্বৰ কিস্তিৰ টকা সোমাই দিব। কিদৰে পৰীক্ষা কৰিব হিতাধিকাৰীৰ তালিকা। প্ৰথমতে www.pmkishan.gov.in কৰক আপুনি লগইন। তাৰপিছতে যাওক আপুনি বেনিফিচিয়াৰী লিষ্ট লৈ। এই লিষ্টত আপুনি পাব বিশেষ লিংক, আৰু লিংকত ক্লিক কৰি আপুনি দিব লাগিব ৰাজ্যৰ নাম। তাৰপিছতে দিব লাগিব জিলা আৰু গাঁও পঞ্চায়তৰ তথ্য। সকলো তথ্য শুদ্ধকৈ পূৰণ কৰি ক্লিক কৰাৰ পিছতে আহিব তালিকা, আৰু এই তালিকাত আপুনি চাব পাৰিব আপোনাৰ নাম আছেনে নাই। ধন লাভত অসুবিধা হ'লে ফোনযোগে দিব পাৰিব আপুনি অভিযোগ। 15526 নম্বৰ দিব পাৰিব অভিযোগ, আৰু আন এটা নম্বৰ হৈছে 1800885526 নম্বৰ মুকলি কৰা হৈছে। লগতে আন এটা নম্বৰ হৈছে 01123381092 নম্বৰতে দিব পাৰিব আপুনি অভিযোগ। লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত অতি শীঘ্ৰে সোমাবলৈ গৈ আছে 19 নম্বৰ কিস্তিৰ টকা। আৰু কিমান তাৰিখৰ টকাটো সোমাব এতিয়ালৈকে চৰকাৰে ডেটটো ফিক্স কৰা নাই। যেতিয়া ডেটটো ফিক্স কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। লগতে 2 দিনৰ মাজতে লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে টকা দিবলৈ গৈ আছে আপোনাৰ একাউণ্টত। তাৰ আগতে আপোনাৰ একাউণ্ট আপুনি আপডেট কৰি লৈ লওক। তাৰপিছত অসমবাসী ৰাজুজনে চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। লাখপতি বাইদেউ আঁচনিৰ আবেদনকাৰীৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। 2 দিনৰ ভিতৰতে আত্মসহায়ক প্ৰতিগৰাকী সদস্যৰ একাউণ্টত সোমাব টকা। 10,000কৈ টকা লাভ কৰিব প্ৰতিগৰাকী মহিলা। ফেব্ৰুৱাৰী মাহত 90% সম্পন্ন হৈছে ভেৰিফিকেশ্যনৰ কাম। ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আৰম্ভ হ'ব 10,000 টকা লাভ কৰা প্ৰক্ৰিয়া, আৰু প্ৰতিগৰাকী আত্মসহায়ক মহিলাৰ একাউণ্টত অতি শীঘ্ৰে সোমাবলৈ গৈ আছে 10,000কৈ টকা। ধনৰ হাত ব্যৱহাৰ কৰিলে লাখপতি হোৱাৰ সুযোগ লাভ কৰিব প্ৰতিগৰাকী মহিলাসকলে। নিৰ্বাচনী প্ৰচাৰৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য। লাখপতি বাইদেউ আঁচনিৰ আবেদন কৰা প্ৰত্যেকজন মহিলাৰ বাবে এটা ভাল খবৰ। যদি আপুনি আত্মসহায়কৰ প্ৰপত্ৰটো জমা দিছে তেনে ক্ষেত্ৰত এই মাহৰ ভিতৰতে কৰক এটা গুৰুত্বপূৰ্ণ কাম। NPCI DBT লগতে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট যদি আপুনি লিংক কৰা নাই অতি শীঘ্ৰে লিংক কৰি লৈ লওক, কিয়নো অতি শীঘ্ৰে আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000কৈ টকা। কিমান তাৰিখত টকাটো সোমাব আপোনাৰ একাউণ্টত যেতিয়া চৰকাৰে ডেটটো ঘোষণা কৰে নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে যদি এতিয়ালৈকে এটা লাইক কৰা নাই লাইক কৰি দিব। তাৰপিছত অসমবাসীৰ ৰাজুজনে চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আকৌ আহিল এটা ভাল খবৰ। এইবাৰ 3 লাখ পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে দিব ঋণৰ সুবিধা। মাত্ৰ 5% সুদত লাভ কৰিব এই ঋণৰ সুবিধা। কোটি কোটি দৰিদ্ৰ লোকৰ বাবে মোদী চৰকাৰৰ বৃহৎ পদক্ষেপ। ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী, নাপিত, ফল মূলৰ ব্যৱসায়ী বা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে লৈ আহিছে অবিলাসী আঁচনি। এই ঋণৰ বাবে কৰিব পাৰিব আপুনি আবেদন।
প্ৰথম অৱস্থাত 1 লাখ টকা আপুনি এই ঋণৰ সুবিধা ল'ব পাৰিব আৰু 18 মাহৰ পিছত 2 লাখ আৰু পৰৱৰ্তী পৰ্যায়ত আপুনি অধিক লোন পাবলৈ সক্ষম হ'ব। ইয়াৰ বাবে আপুনি সঠিকভাৱে কৰিব লাগিব আবেদন আৰু এই ঋণে 8% পৰ্যন্ত লাভ কৰিব সাবসিডি। ইতিমধ্যে আৰম্ভ হৈছে ঋণ প্ৰদান প্ৰক্ৰিয়া। কিদৰে কৰিব আপুনি ইয়াৰ বাবে আবেদনৰ বাবে আপুনি ভাৰতীয় নাগৰিক হ'ব লাগিব। বয়সৰ সীমা 18 বছৰৰ ঊৰ্ধ্বত হ'ব লাগিব। আবেদনকাৰী কেন্দ্ৰীয় চৰকাৰৰ ঋণগ্ৰস্ত হ'ব নালাগিব। কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আবেদন কৰাৰ সময়তে? আধাৰ কাৰ্ড, পৰিচয় পত্ৰ, স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ, জাতিগত প্ৰমাণপত্ৰ, বেংক একাউণ্ট, পাছপোৰ্ট সাইজ ফটো আৰু মোবাইল নম্বৰ প্ৰয়োজন হ'ব। কোনে লাভ কৰিব এই ঋণৰ সুবিধা? কাঠমিস্ত্ৰী কমাৰ, সোণাৰী ৰাজমিস্ত্ৰী নাপিত, থোৱাৰ লগতে দৰ্জী, ভাস্কৰ শিল্প, পুতলা নিৰ্মাণ কৰোতা আদি ব্যৱসায়ীসকলে কৰিব পাৰিব ইয়াৰ বাবে আবেদন। হয় বন্ধু বান্ধৱীসকল, যদি আপুনি এতিয়ালৈকে আবেদন কৰে অতি শীঘ্ৰে আবেদন কৰি লৈ লওক। আপুনি কেনেকুৱাকৈ আবেদন কৰিব যদি নাজানে নিশ্চয় কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 10 লাখ টকা পাবৰ বাবে ছেভ কৰি লওক এই ফোন নম্বৰ। ফোন কৰাৰ লগে লগে কাৰ্যকৰী হ'ব আপোনাৰ আবেদন। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে অবিলাসী আঁচনি। কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ নাম জনসমৰ্থ। যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰি লৈ লওক। উচ্চ শিক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত প্ৰদান কৰিব লাখ লাখ টকা। 6টাকৈ শিতানত আগবঢ়োৱা হৈছে ইয়াৰ পৰিমাণ। হয় বন্ধু বান্ধৱীসকল, 6টাকৈ শিতানত আগবঢ়োৱা বৃহৎ পৰিমাণৰ ধন আৰু আজিয়ে কৰিব পাৰিব আপুনি আবেদন। 10 লাখ টকা পৰ্যন্ত চৰকাৰে প্ৰদান কৰিব আপোনাক ঋণৰ সুবিধা। শিক্ষা, ব্যৱসায়, কৃষিৰ লগতে আন্তঃগাঁথনি নিৰ্মাণ আৰু জীৱিকাৰ বাবে এই ঋণৰ সুবিধা প্ৰদান কৰিব আপোনাক। প্ৰধানমন্ত্ৰী জনসমৰ্থ আঁচনিৰ অধীনত লাভ কৰিব এই সুবিধা। আবেদনৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? আধাৰ কাৰ্ড, পাছপোৰ্ট আকাৰৰ ৰঙীন ফটো, লগতে পেন কাৰ্ড, বেংক পাছবুক আৰু জাতিগত প্ৰমাণপত্ৰ কৰিব পাৰিব আপুনি আবেদন। কিদৰে কৰিব আপুনি ইয়াৰ বাবে আবেদন? প্ৰধানমন্ত্ৰী জনসমৰ্থ লোন পৰ্টেলত কৰিব লাগিব অনলাইন আৰু ইয়াৰ পিছতে বাছনি কৰক আপুনি কি শিতানত ল'ব বিচাৰিছে ঋণৰ সুবিধা। শিক্ষাগত অৰ্হতা সন্দৰ্ভত উল্লেখ কৰিব লাগিব তথ্য। কিমান পৰিমাণৰ ঋণ ল'ব বিচাৰে উল্লেখ কৰক। ADB প্ৰশিক্ষণ প্ৰাপ্ত হ'লে লাভ কৰিব ৰাজসাহায্য। জাতিগত প্ৰমাণপত্ৰৰ সৈতে সম্পূৰ্ণ কৰক অনলাইন প্ৰপত্ৰ। সকলো শুদ্ধ তথ্যৰে ছাবমিট কৰক আপোনাৰ আবেদন আৰু আপুনি সন্নিৱিষ্ট কৰা তথ্য যদি শুদ্ধ হয় 7 দিনৰ ভিতৰতে লাভ কৰিব লাখ লাখ টকা। আৰু ফোন নম্বৰটো হৈছে 7969076300 নম্বৰ। এই নম্বৰটো এতিয়া আপুনি ছেভ কৰি লওক আপোনাৰ মোবাইল ফোনত। তাৰপিছত অসমবাসী ৰাজুক জনচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটা ভাল খবৰ। মধ্যকমত অনুষ্ঠিত হৈছে বিশাল ইজতেমা আৰু 3দিনীয়া কাৰ্যসূচীৰে 9, 10 আৰু 11 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ইজতেমাক লৈ ব্যাপক ব্যস্ততা। কিয়নো নিশাই একত্ৰিত হ'ল মুছলমান আৰু 9 তাৰিখৰ পৰা আৰম্ভ হৈছে। কোচত অনুষ্ঠিত হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বিশাল ইজতেমা। কোচোৱা ঈদগাহ ময়দানত একত্ৰিত হৈছে আলেম আৰু উলেমাসকল। 9খনকৈ জিলাক সামৰি অনুষ্ঠিত হ'বলগীয়া ইজতেমাৰ বাবে মৌলানা মতিউৰ ৰহমানক মুখ্য দায়িত্ব অৰ্পণ কৰা হৈছে আৰু 25 তাৰিখে স্থাপন কৰা হৈছে লাই খুঁটা। হয় বন্ধু বান্ধৱীসকল, এটা ভাল খবৰ আহি পৰিছে আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ড বনোৱাৰ নামত আপোনাক ঘুচ বিচাৰিছে নেকি? তেনে ক্ষেত্ৰত আপুনি কি কৰিব? কেৱল এয়াই নহয়, যোগান বিভাগৰ কাৰ্যালয়ত বিমুখ হৈছে নেকি আপুনি? অতি সহজতে ৰেচন কাৰ্ড উঠাব পাৰিব আপোনাৰ নতুন সদস্যৰ নাম। চৰকাৰী কাৰ্যালয়ত ৰেচন কাৰ্ড বনোৱাৰ নামত আপোনাক ঘুচ বিচাৰিছে নেকি? মনত ৰাখক 6টাকৈ নম্বৰ। মোবাইলত ছেভ কৰি ৰাখক এইকেইটা মোবাইল নম্বৰ, লগতে ইমেইল আইডিও মুকলি কৰা হৈছে। আপোনাৰ এটা অভিযোগৰ ভিত্তিত লোৱা হ'ব ব্যৱস্থা। দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক সঞ্চালকালয়ে প্ৰকাশ কৰিছে কেইবাটাও নম্বৰ। 6026901243 নম্বৰত হোৱাটছআপযোগে দিব পাৰিব আপুনি অভিযোগ। ডায়েল কৰক টোল ফ্ৰী নম্বৰ 180034533767। লগতে আন এটা নম্বৰ হৈছে 036124622295। এয়া হৈছে নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ আৰু আৰক্ষী অধীক্ষকৰ 3টাকৈ নম্বৰ মুকলি কৰা হৈছে। 6026903418 নম্বৰ মুকলি কৰা হৈছে আৰু আন এটা নম্বৰ হৈছে 6026903483 নম্বৰ আৰু আন এটা নম্বৰ হৈছে 6026903488 নম্বৰতো দিব পাৰিব আপুনি অভিযোগ আৰু ইমেইল আইডি হৈছে complaintbac@gmail.com। আপোনাৰ এটা অভিযোগত ঘুচ বিচৰা কৰ্মচাৰী যাব জেললৈ। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। So thank you for watching full video.